পোনপ্ৰথমে মই হৰগুৰি দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা সংবাদকৰ্মীক ধন্যবাদ দিব বিচাৰিছোঁ। কাৰণ আমাৰ ইয়াত উপস্থিত হৈ আমাৰ ইয়াত সংবাদ বাৰ্তা লোৱাৰ কাৰণে আমি ইয়াত প্ৰতি বছৰে যেনেকৈ 1980 চনৰ পৰা ইয়াত 3 দিনীয়া মেলা আমি আয়োজন কৰিব পৰা নাছিলোঁ। বিগত বছৰ আমি বিভিন্ন প্ৰান্তৰ আমাৰ এই গাঁৱৰ 8 গাঁও যেনেকৈ ধীৰেমাজুলি, পিৰাপট্টা, গুৰডুবা, চিঙালী, বটলা, ঢেকেৰী, শিমলগুৰি, বৰগাঁও বিভিন্ন ৰাইজে একলগ হৈ আমি আগন্তুক কাৰ্তিক মাহৰ 19, 20, 21 3 দিনীয়া ধৰ্মমেলা আয়োজন কৰিছোঁ। এই মেলাত আমি সপ্তবীজ ৰোপণ, ভাগৱত পাঠ, হোম যজ্ঞ আদি আমি আয়োজন কৰিছোঁ। সেই আজি সংবাদ যোগেদি আমি ক'ব বিচাৰিছোঁ আগন্তুক 14 আৰু 15 দিন যিটো মেলাৰ কাৰণে আমি মাটি এলটমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা লৈছোঁ। আমি এই পৰিচালনা সমিতিৰ যোগেদি আমি আহ্বান কৰিব বিচাৰোঁ যে শোণিতপুৰ ভিতৰৰ পৰা নহয় অসমৰ যিমানখিনি দোকান আমাৰ ব্যৱসায় কৰ্মীক আমি অনুৰোধ জনাওঁ যে 13 আৰু 14 তাৰিখে আমি দিন ধাৰ্য কৰিছোঁ এই মেলাৰ কাৰণে মাটি এলটমেণ্ট দিয়াৰ কাৰণে। চবেই আহি এই হৰগুৰি দেৱালয় পৰিচালনা সমিতি আৰু বজাৰ কমিটিৰ যোগাযোগ কৰিবৰ কাৰণে তথা আমি এই মেলাত সমগ্ৰ শোণিতপুৰবাসী আৰু অসমবাসীক আমি অনুৰোধ কৰিব বিচাৰোঁ যে আগন্তুক 19, 20, 21 তাৰিখে ইয়াত হ'বলগীয়া মেলাত সকলোৰে সহায় সহযোগিতা কামনা কৰিব বুলি আমি অনুৰোধ জনাওঁ। ধন্যবাদ আমাৰ সংবাদকৰ্মী ভাইটিক। আমাৰ এই পূৰ্বপুৰুষসকলৰ পৰা চলি অহা এই হৰগুৰি দেৱালয় বাজচি মেলাটো সপ্তাহিক বিকৰণৰ কাৰণে সকলো পক্ষত আছে আৰু আমাৰ ইয়াত 7টা গাঁৱৰ ৰাইজে ইয়াত আহি পেলাই সপ্তাহিক বিকৰণ কাৰ্যসূচী পালন কৰি আহিছে আৰু কৰি আছে আজিলৈকে। কিন্তু মেলা আমাৰ কিছুমান বিশেষ কাৰণে হোৱা নাছিল, কিন্তু যোৱা বছৰৰ পৰা 3 দিনীয়া মেলা আয়োজন কৰা হৈছে আৰু এইবাৰ এনে কৰি গৈছোঁ। খালি 19, 20, 21 তাৰিখে মেলা আছে আৰু সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰি এই মেলাখন আমি পাৰ কৰিম বুলি ভাবিছোঁ আৰু আশাও ৰাখিছোঁ। এই মানে ইয়াৰে পৰা মই সকলোকে আহ্বান জনাইছোঁ যে সকলো ৰাইজে সহায় সহযোগ কৰক আৰু আমাৰ এই মেলাটোক সফলান্বিত কৰক বুলি মই ভাবিছোঁ। ইমানেই